চিন্তা কৰিবই নালাগে আৰু মেথছত কি হ'ব মেথছত যদি তোমালোকে আধাও যদি অংকটো কৰি থৈ আহা তেনেহলে কিন্তু ষ্টেপ মাৰ্কিং পোৱা কাৰণ ষ্টেপ মাৰ্কিং থাকে তো সেইটো কাৰণে ইমান এটা ভয় খাই নাথাকিবা মেথছত ষ্টুডেণ্টে যিমান ভাবে তাতকৈ কিন্তু বেছিয়ে পায় তো এতিয়া আমি আহিছো ইম্পৰ্টেণ্ট পাৰ্টত তোমালোকে যিমান পাৰা ভিডিঅ'টো লাইক কৰি দিবা তো চোৱা ইয়াত যোনটো ষ্ট্ৰিক কপি চেকিং কৰে সেইটো হৈছে MIL সাবজেক্ট কাৰণ তাত স্পেলিঙতো নম্বৰ কাটে তো বহুত ষ্টুডেণ্টে ভাবে যে মইতো 80 90 এনেকুৱা পাম পিছত যায় কিন্তু 60 70 এনেকুৱা হৈ যায় তো এইটো আসামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ লগত ইমান নহয় বাৰু আমাৰ ইংলিছ মিডিয়ামখিনিৰ লগত হয় কাৰণ আমি স্পেলিং বহুত ভুল কৰোঁ তাৰপিছত নেক্সট হৈছে ছ'চিয়েল চায়েন্স তাতো ষ্ট্ৰিক হয় কিন্তু এবাৰ ছ'চিয়েল চায়েন্সত ষ্ট্ৰিক নহ'ব কাৰণ পেপাৰ উল্টা পুল্টা হৈ গৈছিল তোমালোকে দেখা পাইছিলা পিছত CMAও টুইট কৰি জনাইছিলে যে তোমালোকক এক্সট্ৰা নম্বৰ দি হ'লে ছ'চিয়েল চায়েন্স বিষয়টোত পাছ কৰাই দিব লাগে আৰু ইমান এটা ষ্ট্ৰিক নহ'ব চাগে ছ'চিয়েল চায়েন্সৰ কপি চেকিংটো তাৰপিছত নেক্সট হৈছে তোমালোকৰ নৰ্মেল চেকিং ইংলিছ চায়েন্স আৰু মেথছত নৰ্মেল চেকিঙে কৰে তাৰ ভিতৰত ইংলিছ আৰু মেথছত বেছি নম্বৰে ষ্টুডেণ্টে পায় যিমান এক্সপেক্ট কৰে তো তোমালোকে একো নাজানিলে এটলিষ্ট কিবা হ'লেও লিখি থৈ আহিব লাগে সায়েন্সটো ইমান এটা ষ্ট্ৰিক নহয় এইটো নৰ্মেলকৈ চাই আৰু সবতছে ইজি চেকিং হয় তোমালোকৰ ইলেক্টিভ এক্সামত ইলেক্টিভ সাবজেক্ট ঢেৰ থাকে আৰু টিচাৰ কিন্তু তেনেকুৱা নাথাকে তো সেইটো কাৰণে তাৰ চেকিংটো সবতছে ইজি হয় অকমান কম ষ্ট্ৰিক্ট হয় তো যদি ইলেক্টিভ এক্সামটো ভয় আছে আৰু তুমি যদি লিখি থৈ আহিছা তেনেহলে নিশ্চয় নম্বৰ পাবা আৰু বাকিবিলাক সাবজেক্টতো তোমালোকে যদি লিখি থৈ আহিছা কিবা এটা হ'লেও পাবা ষ্টেপ মাৰ্কিং থাকে আৰু তাৰ উপৰি অকমান লাকো মেটাৰ কৰে ডিপেন্ড অন দা কপি চেকাৰ কোনে চেকিং কৰিছে তোমাৰ কপিখন তাৰ উপৰিও তোমালোকে পজিটিভ থাকিবা আৰু নিজৰ কাৰণে প্ৰাৰ্থনা কৰিবা কাৰণ তাৰ উপৰিতো আৰু একো কৰিব নোৱাৰা তোমালোকৰ হাতত হেতুৱে আছে তো আৰু এই ভিডিঅটো তোমালোকে শেয়াৰ কৰিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত কাৰণ বহুত ষ্টুডেণ্ট এতিয়া ষ্ট্ৰেছত আছে ভাবি আছে কি হ'ব ৰিজাল্ট যদি ৰিজাল্ট বেয়া হৈ যায় কি হ'ব তো সেইটো কাৰণে এই ভিডিঅটো শেয়াৰ কৰি দিবা কাৰণ সবে অকমান ৰিলিফ পাব আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰা হোৱাটছআপ পেজৰ লিংকটো মই পিন কমেণ্টত দি দিম তাত ক্লিক কৰি জয়েন হৈ থাকিবা আৰু মোষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো সহায় কৰি যাম তোমালোকক ফাৰ্ষ্ট ইয়েৰ এক্সামতো